আজি মই বহুতেই টেষ্টি ৰেচিপি এটা লৈ আহিছোঁ। এয়া হৈছে সুইট ৰাইচ আৰু তাৰ বাবে মই আধা কিলো বাসমতি চাউল এনেদৰে ধুই পখালি লৈ বইল হ'বলৈ দিছোঁ আৰু ইয়াতে লং, ইলাচি, দালচেনি আৰু এটা তেজপাত দি বইল হ'বলৈ দিছোঁ। আৰু যেতিয়া বইল 2-3টামান বইল অহাৰ পিছত এনেদৰে চেক কৰিলেই হ'ল। চাউল এটা লৈ আৰু পুতুককৈ যদি ভাঙি যায় তেতিয়াহ'লে পাৰফেক্ট। আৰু এয়া মই চেকি ল'লোঁ। ভাতখিনি প্ৰায় 50% কুক হ'লেই হ'ল। ইয়াত মই লৈছোঁ ৰিফাইন তেল। ৰিফাইন তেলৰ সলনি আপোনালোকে ঘিউ ল'ব পাৰে। 2টামান জিৰা দি দিলোঁ আৰু এটা কেঁচা জলকীয়া দিছোঁ। এইখিনি অকণমান ভাজি লৈ এয়া মই এলমণ্ড আৰু কাজু অকণমান দিলোঁ। এইখিনিও 2 মিনিটৰ কাৰণে ভাজি ল'লোঁ। তাৰপিছতে মই মিহিকৈ কটা এয়া বিনছ, গ্ৰীণ কেপচিকাম, ৰেড কেপচিকাম আৰু গাজৰ অকণমান দিলোঁ। এইখিনিও 2 মিনিটৰ কাৰণে ভাজি ল'ম, বেছি ভাজিব নালাগে। ইয়াত মই নিমখ দিলোঁ টেষ্ট অনুযায়ী আৰু আধা চামুচ চেনি দিছোঁ। এতিয়া মই আধা কাপ ইয়াত গাখীৰ দি দিলোঁ। গাখীৰ দিলে খাবলৈ বহুত টেষ্টি হয় সুইট ৰাইচটো। আৰু এতিয়া মই ইয়াতে বইল কৰি থোৱা ভাতকেইটা ইয়াতে দি দিম। তাৰপিছতে মই অকণমান 2-3 মিনিটৰ কাৰণে লৰাই দিম। এনেদৰে কেতিয়াবা বনাই খাবচোন, বহুতেই টেষ্টি হয় আৰু দেখিবলৈ যিমান ধুনীয়া খাবলৈও সিমানেই ভাল লাগে। আৰু ইয়াত মই অকণমান আধা চামুচ ৰেড কালাৰ দিলোঁ, ফুড কালাৰ। এইটো অপশ্যনেল হয়। এয়া মোৰ সুইট ৰাইচ হৈ গ'ল। কেতিয়াবা এনেদৰে বনাই খাবচোন, বহুতেই ভাল লাগে।